কেইদিনমান ঘৰত আজি 2দিনমানৰ আগত মই ঘৰ গৈছিলোঁ, গাঁও গৈছিলোঁ। ৰাস্তাত এনেই পৰিৱেশটো চাই ইমান ধুনীয়া লাগে, ইমান ধুনীয়া পৰিৱেশ। চাওকচোন কেনেকুৱা ধুনীয়া পৰিৱেশ, সেউজীয়া গছ গছনি, ফুলে বাগানে কি ধুনীয়া হৈ আছে ন। আপোনালোকৰ সিফালে আহিনে আমাৰ বোলো চাইহে ভাল লাগিছে। তাৰমানে এনেকৈ গাড়ীত উঠি ইমান মনোমোহা এনজয় কৰি যোৱাটো বেলেগ হেৰি একদম ইমান ধুনীয়া লাগে। মোৰ ছোৱালীটো মই মোৰ মানুহটো তিনিটাই আমি গৈছিলোঁ। যাওঁতে বোলো মই ৰ'ব অকণমান ভিডিঅ' কৰোঁ। গাড়ীবিলাক আগে আগে গৈ আছে, আমি পিছে পিছে নিচিনা হৈ আছে। একদম ইমান ধুনীয়া পৰিৱেশ, সেউজীয়া গছ গছনি। এতিয়া বাৰিষা কাল আৰু বেছিয়ে ধুনীয়া লাগিছে। গছ গছনিবিলাক কেনেকৈ চাব আৰু যোৰাবাটৰ পৰা আৰু একদম নগাঁৱলৈকে যাবলৈ হ'লে একদম ধুনীয়া ৰাস্তা আৰু গছ গছনিও বহুত ধুনীয়া, বহুত আমেজ লাগি যায়। একদম ধুনীয়া, একদম ইমানেই পৰিৱেশটো চায়ে ভাল লাগে। তাৰমানে আপোনালোকে যালে চাবচোন পৰিৱেশটো কিমান ধুনীয়া। আগৰ চিটত আমি বহিছোঁ, বহি মেলি এনেকৈ গৈছোঁ, গৈ ইমান ধুনীয়া জেগাবিলাক, বহুত ধুনীয়া। একদম কেনেকুৱা ভাল লাগিছে বুলি ভাবিছোঁ। তাইতো আমাৰ এনেকৈ জাৰ্ণিং কৰিব পালে বহুত ভাল পায়। আমাৰ ছোৱালীটো জাৰ্ণিং মানে একদম তাইক ঘূৰিব পালেতো বহুতে ভাল পায়। তেনেকৈ গৈ 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 আমি একদম কেনেকুৱা লাগিছে, ইমান প্ৰাকৃতিক বা বহুত ধুনীয়া। ৰাস্তাও ধুনীয়া, গছ গছনিও চাই মেলি যাই ভাল লাগিছে। আপোনালোকে এইফালে যোৰাবাটৰ ফালে গ'লে মানে চাবচোন, সেইফালে আকৌ আমি জুবিন ক্ষেত্ৰতো পাৰ হৈ গৈছোঁ। তেনেকৈ পাৰ হৈ গৈ আমি ইয়াতে সমাপ্ত কৰি দিলোঁ। বাই বাই।